নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি মই আলোচনা কৰিম নামৰ প্ৰথম আখৰটোৰ দ্বাৰা আপোনাৰ কি ৰাশি হ'ব সেই ৰাশিৰ বিষয়ে জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ অনুষ্ঠান। মই মধুনাথ। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। কি আখৰ হ'ব? যিসকল ব্যক্তি নামৰ প্ৰথম আখৰটো অ, আ, ল তেওঁলোকৰ মেঘ ৰাশি। ইয়াৰ পিছত বৃক্ষ ৰাশি। কি নামৰ প্ৰথম আখৰটো কি হ'লে বৃক্ষ ৰাশি হয়? যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো হচৈ, হচৌ আৰু ব তেওঁলোকৰ বৃষ ৰাশি। এতিয়া আহিছোঁ মিথুন ৰাশি। নামৰ প্ৰথম আখৰটো কি হয়? যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ, খ তেওঁলোকৰ মিথুন ৰাশি। এতিয়া আহিছোঁ কৰ্কট ৰাশিনো কাৰ হয় সেই বিষয়ে চাই লওক। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্য ড তেওঁলোকৰ কৰ্কট ৰাশি। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি নামৰ প্ৰথম আখৰটো কি হয় জানি লওক। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্য ট হয় তেওঁলোকৰ সিংহ ৰাশি। এতিয়া আহিছোঁ কন্যা ৰাশি। নামৰ প্ৰথম আখৰটো কি হ'লে কন্যা ৰাশি হয় জানি লওক। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো প আৰু মূৰ্ধন্য ঠৰে আৰম্ভ হয় তেওঁলোকৰ কন্যা ৰাশি। এতিয়া আহিছোঁ তুলা ৰাশি। নামৰ প্ৰথম আখৰটো কি হ'লে তুলা ৰাশি হয় জানো আহক। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো পেটকাটাৰ আৰু দান্ত্য হয় তেওঁলোকৰ তুলা ৰাশি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। নামৰ প্ৰথম আখৰটো কি হ'লে বৃশ্চিক ৰাশি হয় জানো আহক। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্ত্য আৰু 29 আৰম্ভ হৈছে তেওঁলোকৰ বৃশ্চিক। এতিয়া আহিছোঁ ধনু ৰাশি। কি নামৰ ব্যক্তি ধনু ৰাশি হয় জানো আহক। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ফ আৰু দন্ত্য হয় তেওঁলোকৰ ধনু ৰাশি। এতিয়া আহিছোঁ মকৰ ৰাশিনো কাৰ হয় সেই বিষয়ে জানো আহক। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো খ বৰ্গীয় আৰু ক্ষয় তেওঁলোকৰ মকৰ ৰাশি। এতিয়া আহিছোঁ কুম্ভ ৰাশি। নামৰ প্ৰথম আখৰটো কি হ'লে কুম্ভ ৰাশি হয় জানো আহক। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো গ কালিবহ দন্ত্য হয় তেওঁলোকৰ কুম্ভ ৰাশি। এতিয়া আহিছোঁ অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশি কি নামৰ আখৰ প্ৰথম আখৰটো? যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্ত্য প্ৰথম ছ বৰ জ আৰু দন্ত্য হয় তেওঁলোকৰ মীন ৰাশি হয়। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব।